নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ যি হিন্দী আছে পল্লৱ ভাগ 1 তাৰ আজি আমি পাঠ 8টো কৰিম, হিন্দ দেশ কে নিবাসী। খুবেই এটা ধুনীয়া কবিতা এইটো। ইয়াত তোমালোকে যিখিনি অভ্যাসমালা দি আছে, আমি আজি অভ্যাসমালাৰ সকলো প্ৰশ্ন উত্তৰ কৰিম। লগতে মই কবিতাটো এবাৰ গাই দিম, কিয়নো আমাক যেহেতু অভ্যাসমালাৰ প্ৰথম প্ৰশ্নটোত কৈছে যে আও ইছ গীত কো মিলকৰ গায়। এইটো আমাক গাব লাগিব। আৰু বহুতো প্ৰশ্ন আছে, সকলোখিনি ধুনীয়াকৈ মই ইয়াৰ এনসাৰখিনি কৰাই দিম। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব, ঠিক আছে। শেষলৈকে মই কি ইম্পৰ্টেণ্ট আছে আৰু ক'ত কি দৰকাৰ আছে সেইখিনি মই তোমালোকক দেখাই দিম। প্ৰথমত আমি যেটো কবিতা আছে, কবিতাটো আমি অকমান পঢ়ি লওঁ, তেতিয়া আমাৰ সুবিধা হ'ব, ঠিক আছে। हिंद देश के निवासी की कविता का रसक कौन है, रचयिता कौन है या फिर कवि कौन है, अगर प्रश्न पूछा जाए, यदि प्रश्न है जे कवि कौन हिंद देश के निवासी, तो उत्तरটো হ'ব বিনয় চন্দ্ৰ মঙ্গলাই, ঠিক আছে। বিনয় চন্দ্ৰ মদগলাই হ'ব এইটো। হিন্দী ভাষাটো অকণমান চাবা, মদগলাই, ঠিক আছে। বাৰু আমি পাঠটো এবাৰ পঢ়িম কবিতাটো। हिंद देश के निवासी सभी जन एक है, रंग रूप पेश भाषा चाहे अनेक है, बेला गुलाब जूही चंपा चमेली, प्यारे प्यारे फूल गुथे माला में एक है। तापिছত कोयल की कुक न्यारी, पपी है की ठोट प्यारी, गा रही तराना बुलबुल, राग मगर एक है। गंगा यमुना ब्रह्मपुत्र कृष्ण कावेरी, जाके मिल गई सागर में हुई सब एक है। इमाने धुनिया এটা কবিতা, মানে আমাৰ ভাৰতবৰ্ষৰ বিষয়ে আমাক দিছে। যেনেকুৱা হিন্দ দেশ কে নিবাসী, ইয়াৰ মানে হৈছে যে ভাৰতৰ আমি বাসিন্দা বা ভাৰতবৰ্ষখন আমাৰ কি জন্মভূমি বা আমাৰ দেশ, ঠিক আছে। নিবাসী মানে আমি, হিন্দ মানে ভাৰতবৰ্ষ, নিবাসী মানে আমি ইয়াত থাকোঁ। আমি ভাৰতৰ বাসিন্দা, সেইটো সূচাইছে। তেতিয়া অভ্যাসমালাত প্ৰথমত আমাক কৈছে যে আও ইস গীত কো মিলকৰ গায়, গতিকে আমি গালোঁ। এতিয়া 2 নম্বৰ কৈছে যে गीत के चित्रों को देखो और भारत की किन्हीं 5 भाषाओं के नाम बताओ। এইবিলাক চিত্ৰ দেখি আমাক কিন্হি 5 ৰাজ্যকে ভাষা, যেনেকৈ এইটো আমাক বিহুৰ বিষয় দিছে, বিহুত যেনেকুৱা আমাৰ অসমত অসমীয়া, তেনেকুৱা আমাক 5টা ভাষাৰ নাম লিখিব কৈছে, যিটো অসমত বা ভাৰতত চলে, ঠিক আছে। 2 নম্বৰটোৰ কাৰণে তোমালোকে উত্তৰটো কৰিবা। 2 নম্বৰ প্ৰশ্নটো দিছে যে गीत के चित्रों को देखो और भारत की किन्हीं 5 भाषाओं के नाम बताओ। আমি উত্তৰ কৰিম যে 5 ভাষাओं के नाम है, মই হিন্দীত 1 2 3 4 5 দিছোঁ, হিন্দী ভাষাত 1 এনেকৈ লিখে। গতিকে 1 নম্বৰ হিন্দী ভাষা কওঁ ভাৰতত, 2 নম্বৰ অসমীয়া, 3 নম্বৰ পাঞ্জাবী, 4 নম্বৰ ৰাজস্থানী, 5 নম্বৰ মালায়ালাম। গতিকে তোমালোকে 1 2 3 ইংৰাজীত দিলেও হ'ব, ঠিক আছে। 1 2 3 4 5 ইংৰাজীত দিলেও হ'ব। এতিয়া 3 নম্বৰটো দিছে যে গীত কি पंक्तिया पूरी करो, गतिके ये आमक खाली ठाई दी दिसे डट डट करी, সেইটো আমাক মানে पूरी करो মানে सम्पूर्ण करिब दिसे। जेनेका प्रथम दिसे 70 हिसाबे मैं लिखिছোঁ যে हिंद देश के निवासी, गतिके डट डट दिसे, ताते लिखिबा सभी जन एक है। तारपिছত रंग रूप बेज भाषा, तारपिছত लिखिबा चाहे अनेक है। तारपिছত दिसे आमक राइट साइडत सोफाले चाबा जे बेला गुलाब जूही, खाली ठाईत लिखिबा चंपा चमेली, तारपिছত प्यारे प्यारे फूल गुथे माला में एक है। এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে যে आओ सही उच्चारण के साथ काट के शब्द को पढ़ो বা पढ़े, মানে এইবিলাক আমাক পঢ়িব কৈছে। যেনেকুৱা চম্পা চামেলি বেজ ভাষা যমুনা কাবেৰী, এইবিলাক আমাক পঢ়িব কৈছে, উচ্চাৰণ কৰিব কৈছে। গতিকে আমি কৰিলোঁ চম্পা চামেলি বেজ ভাষা যমুনা কাবেৰী। এতিয়া আমাক 5 নম্বৰৰ ব্লক দিছে যে বাতাও, মানে ক'বলৈ কৈছে। গতিকে এইকেইটাৰ আমি উত্তৰ এতিয়া চাই লওঁ। 5 নম্বৰটো কৈছে যে বাতাও, মানে ক'বলৈ কৈছে। ক নম্বৰ প্ৰশ্ন দিছে যে हमारे देश का नाम, গতিকে আমাৰ দেশৰ নাম কি ভাৰত। তাৰপিছত খ নম্বৰ যে हमारे देश की किन्हीं 5 प्रमुख नदियों के नाम, গতিকে আমাৰ দেশৰ ভাৰতবৰ্ষত থকা 5 প্ৰধান নদীৰ নাম লিখিব কৈছে। উত্তৰ হিচাপে লিখিম ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, কৃষ্ণা और कावेरी। ग नम्बर प्रश्न असम की किन्हीं 5 नदियों के नाम, गतिके अहोমৰ 5টা नदीर नाम लिखिब কৈছে। उत्तर लिखिम सोबनशिरी, भरलू, पागलदिया, दिहाং,
জীয়াতাল আদি। চ' জীয়া ভৰালিও আছে, ব্ৰহ্মপুত্ৰও লিখিব পাৰা, আমাৰ অসমতে আছে, ঠিক আছে। তাৰপিছত ঘ নম্বৰ যে গংগা যমুনা ব্ৰহ্মপুত্ৰ আদি নদীয়া অন্ত মে কাহা যাকৰ মিলতি হে। চ' যিবিলাক সকলো নদীয়ে লাষ্টত গৈ সাগৰত মিলিত হয়, গতিকে ক'ত মিলিত হ'ব? সাগৰত। গতিকে উত্তৰটো লিখিম যে গংগা যমুনা ব্ৰহ্মপুত্ৰ আদি নদীয়া অন্ত মে সাগৰ মে যাকৰ মিলতি হে। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে 6ৰ ক যে ইন ফুলো কে নাম বাতাও। এইবিলাক ফুলৰ নাম ক'ব কৈছে। যেনেকৈ এইটো কি ফুল? এইটো গোলাপ ফুল। চ' ইংৰাজীত কি কয়? গোলাপ। এইটো কমল, ঠিক আছে, কমল। এইটো গেন্দা, এইটো সূৰ্যমুখী। চ' গতিকে এইবিলাকৰ বানাম লিখি দিব লাগিব নেকি? চ' বানামটোও লিখি দিওঁ। এইটো হৈছে গোলাপ। তোমালোকে বহীত লিখি ল'বা। গ शुगर गु लयकर ला और बो के इसमें ऐसा देना गुलाब। ये है गुलाब। ये क्या है? ये है कमल। क म ल, कमल। ये कमल है। ये है गेंदा, ठीक है, गेंदा फूल जो कहो तो गेंदा। गेंदा गाय कर गे, गेंद फूटा हो गया गेंद, दाय कर दा, गेंदा, ठीक है। और ये सूर्यमुखी फूल, गतिके हिंदी में लिखना होगा, हिंदी लिखिम सूर्यमुखी। गतिके शय शुकार सु, सुर र आएगा, सुर वर्गित जब आएगा, ठीक है, सूर्य। अब मशुकर मुँह, मशुकर मुँह, ख शिकार खी, खी ऐसे लिखा जाता है, ख दीर्घिकार, ठीक है, सूर्यमुखी। हो गया, समझ गया। এতিয়া 6ৰ খ নম্বৰটোৰ উত্তৰ আমি এতিয়া চাই লওঁ। 6ৰ খ নম্বৰ প্ৰশ্ন দিছে যে ইনকে অতিৰিক্ত কুছ অন্য ফুলো কে নাম बताए और লিখো। যি ওপৰত আমি পালোঁ ফুলবিলাকৰ নাম, আৰু অতিৰিক্ত মানে আৰু কি কি ফুল আছে সেইটো লিখিব দিছে। চ' আমি উত্তৰ লিখিম যে আৰু আছে, চম্পা ফুল আছে, চামেলি আছে, কেতেকী আছে, হৰ্ষিগাৰ আছে, জুহি আছে, ৰজনীগন্ধা আদি এইবিলাক আছে। এতিয়া 7 নম্বৰ প্ৰশ্ন কৈছে যে उत्तर लिखो। क নম্বৰ প্ৰশ্ন हमारा राज्य भाषा বা राजभाषा क्या है। सो আমি উত্তৰ কৰিম যে हमारा राजभाषा हिंदी है। তাৰপিছত যেটো খ নম্বৰ প্ৰশ্ন কৈছে যে हमारा राष्ट्रीय पक्षी क्या है। আমি উত্তৰ কৰিম उत्तर हमारा राष्ट्रीय पक्षी मोर है। मोर মানে ময়ূৰ চৰাই। গ নম্বৰ প্ৰশ্ন যে हमारा राष्ट्रीय फूल क्या है। गतिके राष्ट्रीय फूल सुधिसे, गतिके लिखिम उत्तर जे हमारा राष्ट्रीय फूल कमल है। ख नम्बर जे हमारा राष्ट्रीय प्रतीक क्या है। गतिके राष्ट्रीय प्रतीक सुधिसे, गतिके उत्तर करिम हमारा राष्ट्रीय प्रतीक अशोक स्तंभ है, ठीक है। এতিয়া 8 নম্বৰ প্ৰশ্নটো দিছে যে मानचित्र देखकर बताओ कि गंगा भारत के किन किन प्रदेशों में बहती है। गतिके गंगा भारतर कोनটো कोनটো राज्यत বৈ যায়। সো আমি উত্তৰ কৰিম উত্তৰ বিহাৰ, উত্তৰ প্ৰদেশ, এই দুটা ৰাজ্যত ভাৰতবৰ্ষত বিয়পে বা বৈ যায় গংগা, ঠিক আছে, গংগা নদী। এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে आओ समूह में बैठकर नाम बताए। যেনেকৈ প্ৰথমত দিছে যে हमारे देश के प्रदेशों के नाम আৰু हमारे देश के प्रमुख शहरों के नाम। গতিকে ৰাজ্যৰ নাম দিব কৈছে আৰু চহৰ মানে ইম্পৰ্টেণ্ট বা প্ৰধান চহৰ। যেনেকৈ প্ৰথমত অসম, ইয়াৰ প্ৰধান চহৰ হৈছে গুৱাহাটী। মেঘালয়, ইয়াৰ প্ৰধান চহৰ হৈছে শ্বিলং। মণিপুৰ, এইটো হ'ব ইম্ফল, ঠিক আছে। তাৰপিছত অৰুণাচল প্ৰদেশ, এইটো হ'ব ইটানগৰ। মিজোৰাম, আইজল। ত্ৰিপুৰা, আগৰতলা। গতিকে আমি ৰাজধানীৰ নামবিলাকে লিখি আছোঁ এটা এটা ৰাজ্যৰ। নাগালেণ্ড, কোহিমা। পশ্চিম বংগাল, কলকাতা। বিহাৰ, পাটনা। উৰিষ্যা, ভুৱনেশ্বৰ। তাৰপিছত উত্তৰ প্ৰদেশ, লক্ষ্ণৌ। ৰাজস্থান, জয়পুৰ। পঞ্জাৱ, চণ্ডীগড়। মহাৰাষ্ট্ৰ, মুম্বাই। 10 নম্বৰ প্ৰশ্নটো দিছে। 10 নম্বৰত কৈছে যে आओ पढ़े समझे और रेखा खींच कर मिलाए। চ' এইটো আমাক পঢ়িব কৈছে আৰু বুজিব কৈছে। সমঝে মানে বুজিব কৈছে আৰু ৰেখা খিচ কৰি মিলাও। গতিকে কোনটো কোনটোৰ লগত মিলিব এইটো আমাক মিলাবলৈ কৈছে। যেনেকুৱা মালাটো আমি কি মালা গুঠো, গতিকে মালা গুন্থনা, গুঠনা। এতিয়া পানী কি হ'ব? পানী খানা নহ'ব, পানী পিনা। আমি পানী पीऊँ, गतिके पानी पीना। भात, भात खाना होगा, ठीक है, भात क्या होगा? खाना। फूल खिलना, फूल खिले নহয় সেইটো।
আৰু নদী বহনা, নদী বৈ যায় গতিকে নদী বহনা। ঠিক है। এতিয়া 11 নম্বৰটোৰ উত্তৰ আমি এতিয়া কৰি লওঁ। 11 নম্বৰ প্ৰশ্নটো দিছে যে आओ नीचे के शब्दों से বাক্য বনায়। গতিকে বাক্য সজাবলৈ দিছে, যেনেকুৱা ভাষা, গোলাপ, গংগা, সাগৰ, প্যাৰা। সো প্ৰথমত যেটা আমাক দিছে ভাষা, গতিকে লিখিম ভাষা, যে হিন্दी एक सहज भाषा है। তাৰপিছত গোলাপ লিখিম যে फूलों का राजा गुलाब है। তাৰপিছত দিছে গংগা, লিখিম गंगा एक पवित्र नदी है। ঠিক আছে। তাৰপিছত দিছে सागर, लिखिम सभी नदियाँ सागर में मिलती है। और प्यारा, भारत हमारा प्यारा देश है। এতিয়া 12 নম্বৰ প্ৰশ্নটো দিছে আমাক যে आओ पढ़े समझे और लिखे। গতিকে আমাক এইটো পঢ়িব কৈছে, বুজিব কৈছে আৰু লিখিব কৈছে। যেনেকৈ প্ৰথমত এইফালে চাবা তোমালোকে ये नदी है আৰু এইফালে দিছে ये नदियाँ है। সো তাৰপিছত খালী ঠাই দিছে যে मैं लड़की हूँ, এইফালে খালী ঠাই দিছে গতিকে लड़कियाँ হ'ব। গতিকে हम लड़कियाँ है, গতিকে এক বচন বহু বচনত বুজাইছে এইটো। তাৰপিছত যে यहाँ एक महिला है আৰু এইফালে দিছে वहाँ दो महिलाएं है। ঠিক আছে, বানানটো চাই ল'বা। তাৰপিছত मैं एक भाषा जानता हूँ আৰু वो कई भाषाएं जानते हैं। তাৰপিছত मैं एक कविता पढ़ रहा हूँ আৰু এইফালে হ'ব वो दो कविताएं पढ़ रहे हैं। ঠিক আছে। এতিয়া 13 নম্বৰ প্ৰশ্ন দিছে আমাক যে आओ आपस में मिलकर एक खेल खेले। যে प्रत्येक विद्यार्थी एक वर्णों से शुरू होने वाले शब्द लिखता जाएगा और शब्द बढ़ते जाएगा। গতিকে এটা শব্দ দি এটা আমাক বস্তুৰ নাম বা এটা মিনিং বুজোৱা এটা শব্দৰ নাম লিখিব কৈছে। ঠিক আছে, শব্দ এটা লিখিব কৈছে এটা আখৰ দি। যেনেকৈ প্ৰথম হ আখৰ দি লিখিব কৈছে, গতিকে হ দি হম, হিন্দ, हमारा, हिंदुस्तान। ঠিক আছে। তাৰপিছত ক দি কি হ'ব কোয়েল, কৃষ্ণ, কাবেৰী, কবুতৰ, কৌৱা। আৰু ন দি দিছে ন দি কি হ'ব নদী, নবাসী, নাও, নাটক, নৌকাৰ। আৰু প দি কি হ'ব पपीहा, प्यारी, पक्षी, पुस्तक, पिता। 14 নম্বৰটো কৈছে যে নিম্নলিখিত গীত চহমুদ ইকবাল দ্বাৰা বিৰচিত হে। গতিকে এইটো যিটো গীত আছে এইটো চহমুদ কৈছোঁ মহম্মদ ইকবাল দ্বাৰা বিৰচিত। গতিকে মহম্মদ ইকবালে লিখিছে এইটো। ये एक देश प्रेममूलक गीत है, आओ इसे मिलकर गाए। গতিকে এইটো এটা দেশ প্ৰেমমূলক গীত, এইটো আমাক একেলগে গাবলৈ কৈছে। সো আমি গাওঁ যে सारे जहाँ से अच्छा हिंदुस्तां हमारा, हम बुलबुले हैं इसकी ये गुलसिता हमारा हमारा, सारे जहाँ से अच्छा। তেনেকৈ কয় নহয়, সেইটো এটা গান আছে নহয়, গতিকে সেইটো। তাৰপিছত पर्वत वो सबसे ऊंचा हमसाया आसमां का वो, এতিয়া সুৰটো মই পাহৰি গ'লো নহয় वो छतरी हमारा वो पासवा हमारा हमारा এনেকৈ। তাৰপিছত गोदी में खेलती है इसकी हजारों नदियाँ, गुलशन है जिसके दम से रोशके जीना हमारा, मजहब नहीं सिखाता आपस में बैर रखना, हिंदी है हम वतन है हिंदुस्तां हमारा। এইটো এটা গানে হয়, গতিকে মই সুৰটো পাহৰি গ'লোঁ। এইখিনিত সুৰটো ঠিকে আছিলে, একো কথা নাই। তোমালোকে ইউটিউবতো চাৰ্চ কৰিবা যে ইউটিউবত মুখেৰে ক'বা, যি মাইক আছে মাইকত টিপি দি চাৰ্চ কৰিবা যে সাৰে জাহাঁ সে আচ্ছা গীত বা সাৰে জাহাঁ সে আচ্ছা ছং বুলি মাৰিবা, আহি যাব। ঠিক আছে। এইটো আমাৰ ভাৰতবৰ্ষৰ মেপ। আমাৰ অসম হৈছে এইখন। ঠিক আছে, দেখা গৈছে এইখন হৈছে আমাৰ অসম, এইটোত আছে। এতিয়া নেক্সট আমি চাম। নেক্সট আমাক দিছে, এতিয়া কৈছে যে तुम लोग सुधाकंठ डॉक्टर भूपेन हजारिका द्वारा गाए हुए निम्नलिखित गीत का समग्र करो और विशेष अवसर पर गाने का प्रयास करो। গতিকে যিটো ভূপেন হাজৰিকাৰ গান আছে বিস্তাৰ হে অপাৰ দেশ দেশ গংগা বেহতি হে কিয়, চ' এইটো এটা গান আছে, ইউটিউবত চাৰ্চ কৰিব আহি যাব। যেনেকৈ মানুহে মানুহৰ বাবে যদি অকনন্য ভাৱে, এইটো অসমীয়া গান ভূপেন হাজৰিকাৰ দ্বাৰা লিখা, তেনেকুৱা ধৰণৰ গান আছে। ঠিক আছে। এতিয়া 15 নম্বৰ প্ৰশ্নটো দিছে যে आओ सुलेख लिखे। গতিকে এইটো লিখিব কৈছে যে ভাৰতবৰ্ষ में रहने वाले हम सब एक है। গতিকে এইটো 3 বাৰ লিখিব লাগে।
চ' পৰীক্ষাত আহিব এইবিলাক চ' भारतवर्ष में रहने वाले हम सब एक है हम ঠাই নহ'লে তলত লিখিবা हम सब एक है ঠিক है एक है সো তোমালোকে ইয়াত যদি ঠাই নাথাকে তোমালোকে বহিত লিখিবা তিনিবাৰকৈ যেনেকৈ লিখিলোঁ আৰু এবাৰ লিখিবা আৰু এবাৰ লিখিবা তিনিবাৰকৈ লিখিবা এইটো শব্দ ঠিক আছে হৈ যাব এতিয়া 16 নম্বৰবিলাক কৈছে যে आओ पाठ में आए कुछ शब्दों के अर्थ जाने गतिके शब्द अर्थ আহিব পাৰে পৰীক্ষাত যেনেকুৱা হিন্দ মানে কি হিন্দ মানে হৈছে ভাৰত মই কবিতাটো পঢ়াৰ আগতে কৈ দিছিলোঁ তাৰপিছত বেছ মানে হৈছে পোশাক গতিকে বেছ মানে পোশাক আমি যি ড্ৰেছ কওঁ কাপোৰ সেইটো নিয়াৰী নিয়াৰী মতলব নিৰালি या फिर अनोखी মানে নিয়াৰী মানে খুবেই ধুনীয়া বা বেলেগ টাইপৰ ঠিক আছে যে এইটো অকমান বেলেগ টাইপৰ যেন লাগিছে এইটো अनोखी ঠিক আছে তাৰপিছত টেৰ টেৰ মানে কি হ'ব পুকাৰ आवाज़ टेर करना मतलब किसी को आवाज़ देना राग राग मतलब सुर सुरत जी गान गाय हेतु जे सुरत राग थाके ताल थाके गान थाके सुर थाके हेतु তাৰপিছত तराना तराना কি হ'ব एक तरह का चलता गाना গতিকে तराना মানে কিবা এটা গানা চলি থাকা ঠিক আছে সো যি কি নহওক নেক্সট ভিডিও ডেসক্ৰিপচনত দিয়া আছে পাঠ 9 টো কৰিম চলো তেজপুৰ চলে তো তেজপুৰৰ বিষয়ে আমি বহুত কিছু জানিব পাৰিম আমি এইটো নেক্সট ভিডিঅ'ত কৰিম ডেসক্ৰিপচনত গৈ চোৱা চেপ্টাৰ 9 বুলি লিখা আছে তাতে ইউটিউবৰ লগো আছে তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে সো তোমালোকে ভিডিঅ'টো পাই কেনেকৈ পালা লাইক কৰি দিবা ভিডিঅ'টো সো আজিলৈকে আহোঁ বাবে টেক কেয়াৰ তোমালোকে ভিডিঅ'বিলাক চাই থাকা কিন্তু কমেণ্ট কৰিব নোৱাৰা একো কথা নাই তোমালোকে ক্লাছ 7ত উঠি কমেণ্ট কৰিবা ঠিক আছে ক্লাছ 7ত উঠি কমেণ্ট কৰিবাচোন যে ক্লাছ 6ৰ ভিডিঅ'বিলাক তোমালোকে কেনেকৈ পাইছিলা সো আজিলৈকে আহোঁ বাবে টেক কেয়াৰ